কংগ্ৰেছৰ দিনত নিযুত মইনা হৈছিলে কংগ্ৰেছৰ দিনত বিনা পইচাত চৰকাৰী চাকৰি পাইছিলে মই এজন কংগ্ৰেছৰ নেতাক কম যে আপোনালোকে মন্দিৰ মছজিদ নামঘৰৰ সন্মুখত থিয় হৈ কক যে এনেকুৱা কিবা এটা কাম কংগ্ৰেছৰ দিনত আছিলে নেকি একো আঁচনি নাই এটাই আঁচনি আছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা সেইকাৰণে যোৱাকালি মই এখন সভাত কৈছিলো যে কংগ্ৰেছৰ চিন হাতৰ ছবি হ'ব নালাগে কংগ্ৰেছৰ চিন লুঙিৰ ছবি হ'ব লাগে লুঙিৰ ছবিতে কংগ্ৰেছৰ ইলেকশ্যন হ'ব লাগে কাৰণ লুঙিৰ বাদে কংগ্ৰেছৰ হাতত একো আঁচনি নাছিলে মই যোৱাকালি এইটোও কৈছো যে ইমান যদি লুঙিৰ প্ৰতি মৰম বাংলাদেশত গৈ ইলেকশ্যন খেলিব লাগে অসমত ইলেকশ্যন খেলিব নালাগে কিন্তু তেওঁলোকে একো আঁচনি নললে 15টা বছৰ গাঁৱে গাঁৱে দালালৰ সৃষ্টি কৰিলে আৰু তেওঁলোকে আমাক কটুৱে আগবঢ়াই লৈ নগল শ্ৰদ্ধা ৰাইজ 4টা বছৰ অসমত মাত্ৰ মুখ্যমন্ত্ৰী হিচাপে মই 4টা বছৰ পাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আছিলে আজি আপোনালোকে চিন্তা কৰক এই কেইটামান বছৰৰ ভিতৰতে আমাৰ অসমত আমি কিমান কাম কৰিব পাৰিছো মোদী ডাঙৰীয়াই আমাক বগীবিলৰ দলং দিলে ধলা খদিয়াৰ দলং দিলে এতিয়া আমাক গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ মাজেদি আমাক সুৰংগ দিব কাজিৰঙাৰ ওপৰত আমাক 32 কিলোমিটাৰ আমাক এলিভেটেড কৰিডৰ দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিলে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে প্ৰথমবাৰৰ বাবে আজি বিহু ঝুমুৰ সকলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰ জীৱনৰ মূল মঞ্চলৈকে লৈ গল আজি আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে বিহুক আন্তৰ্জাতিক মঞ্চলৈ লৈ গল ঝুমুৰক আন্তৰ্জাতিক মঞ্চলৈ লৈ গল কাজিৰঙাত আহি ৰাতি থাকিলে আজি কাজিৰঙাৰ পৰ্যটকে কাজিৰঙাত আহি তেওঁলোকে নতুন আনন্দ লাভ কৰিছে ইয়াৰ আগতে মনত পেলাওক কংগ্ৰেছৰ কোনোবা প্ৰধানমন্ত্ৰীয়ে অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছিলে কেতিয়াবা কোনোবা প্ৰধানমন্ত্ৰীয়ে ঝুমুৰ নৃত্য চাইছিলে কোনোবা প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা অভয়াৰণ্য হোৱাৰ পিছত এনিশা ৰাতি আছিলে কোনোবা প্ৰধানমন্ত্ৰীৰ দিনত এফালৰ পৰা প্ৰতিখন জিলাত দলং প্ৰতিখন জিলাত মেডিকেল কলেজ আৰু প্ৰতিখন আমাৰ ৰাজ্যৰ প্ৰতিখন জিলা প্ৰতিটো অঞ্চলত অসমমালা ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকে চিন্তা কৰক আগত কেতিয়াবা এই কামবিলাক আমি পাইছিলো নেকি ময়ো কংগ্ৰেছ কৰিছিলো যদি আজি মই কংগ্ৰেছৰ নীতিত থাকিলোহেঁতেন 1.5 লাখ চাকৰি দিলো এটা চাকৰিৰ কাৰণে 1 লাখ টকা ললেও 1500 কোটি টকা মোৰ ঘৰত জমা হলহেঁতেন আৰু চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াত কোনেও আপত্তি নকৰে যায় 1 লাখ গলে গল লৰাজনৰ ঘৰততো চাকৰি হল কিন্তু আজি আপোনালোকে চাওক 1 লাখ লৰা ছোৱালীয়ে চাকৰি পালে অক্টোবৰ মাহত আৰু 50,000 লৰা ছোৱালীয়ে চাকৰি পাব এখন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ